অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথাই কৈছোঁ, মত নিমিলিলেই কাৰো ঘৰ ভাঙিবলৈ নাযাওঁ। প্ৰতিদিন টাইমৰ ওপৰত DY 365ৰ ওপৰত আপুনি যোৱাকালি যিটো বক্তব্য দিছিল তাৰ পিছতেই তাৰ প্ৰতিক্ৰিয়া হৈছিল অসমীয়া প্ৰতিনিধিত্ব লখিমপুৰ অফিচত। গতিকে যিসকলে ভাঙিছে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক, নহ'লে কিন্তু আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ, আমিও কিন্তু ৰাজপথত ওলাম। হাতখন দাঙি দিছোঁ মানে ইয়াৰ অৰ্থ এইটো নহয় যে চাৰেণ্ডাৰ কৰিছোঁ, যে আপোনালোকৰ সুমতি আহক। আপোনালোকৰ লগত মত নিমিলিলেই কাৰো ঘৰ ভাঙিবলৈ নাযাব, সেই কথাটো মনত ৰাখক। চৰকাৰ আপোনালোকেই বনাওক, কিন্তু অসমৰ প্ৰতিগৰাকী বৈধ নাগৰিকৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা দিয়ক। অসমলৈ আমদানি হৈছে বিহাৰ উত্তৰ প্ৰদেশৰ অশুভ পৰম্পৰা। সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীৰ এয়া কেনে স্বৰূপ? স্বাধীন প্ৰতিদিন গোষ্ঠীক বৌদ্ধিক আৰু ৰাজনৈতিকভাৱে নিষেধ কৰাৰ ভাবুকি দি পৰিচয় দিছে নেকি গুণ্ডাৰাজৰ? না, চাওক, যি ট্ৰেডিশ্যন আহিছে অসমত, এই ট্ৰেডিশ্যন আগত চাগে নাছিল। কাৰণ হিমন্ত বিশ্ব শৰ্মা মাজে মাজে যি উচতনিমূলক বক্তব্য দি থাকে, তাৰ কাৰণে তেওঁলোকৰ যি অনুগামী বা যি ধৰণৰ তেওঁলোকৰ দলৰ যি কৰ্মকৰ্তা, তেওঁলোকে বিভিন্ন সময়ত দেখা যায় সংবাদ গোষ্ঠীক আক্ৰমণ কৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া গণতন্ত্ৰক যি ধৰণে হত্যা কৰাৰ কাম কৰি আছে, সংবাদ গোষ্ঠীক নিজৰ হাতত ল'ব খুজিছে। আৰু এই সংবাদ গোষ্ঠীৰ তেওঁলোকৰ যি বাতৰি পৰিৱেশনৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া বন্ধ কৰাৰ যি চেষ্টা চলাইছে, তাৰ কাৰণে আমি তেওঁক তীব্ৰভাৱে নিন্দা জনাইছোঁ। তেওঁলোকক স্বতন্ত্ৰভাৱে যি ধৰণে বাতৰি কৰিব লাগে কৰিব, কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডিক্টেশ্যন মতে যে তেওঁলোকে কাম কৰিব, সেই ধৰণৰ কোনো কথা নহয়। সেইকাৰণে যি দুষ্কৃতিকাৰী এই ঘটনা কৰিছে, তেওঁলোকে আজি 24 ঘণ্টা হৈ যোৱাৰ পিছত তেওঁলোকে আজি কাৰায়ুক্ত কিয় নহ'ল? অসমীয়া প্ৰতিদিন কাকতৰ লখিমপুৰৰ কাৰ্যালয় দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া। এয়া হয়তো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই চলিছে। আমি এইকাৰণে হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিছোঁ, কাৰণ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কেৱল প্ৰতিদিন কাকতৰ মালিকৰ ওপৰত, প্ৰতিদিন কাকত গোষ্ঠীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণ কৰি থাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেৰা কৰিব লাগে। জেৰা কৰিলে আমি গম পাই যাম যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে প্ৰতিদিন কাকতৰ ওপৰত আক্ৰমণ চলিছে। প্ৰতিদিন কাকতখন সদায় জনগণৰ লগত থাকে। জনতাৰ বিপদৰ সময়ত অসমবাসী ৰাইজৰ লগত থকাটোৱেই পাপ বুলি বিজেপি, RSS আৰু হিমন্ত বিশ্ব শৰ্মাই গণ্য কৰিছে। আমি প্ৰতিদিন কাকতখন, প্ৰতিদিন টাইমৰ লগত আৰু প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ লগত আছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক সাৱধান কৰি দিছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আপোনালোকে নিৰ্বাচনত হাৰিম বুলি পগলা হৈ যি ধৰণে আক্ৰমণ কৰিছে অসমৰ অসমীয়া মানুহে, আমি কিন্তু আপোনাক জনাই থৈছোঁ, হাত সাৱটি বহি নাথাকোঁ। মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাতেই সংবাদ মাধ্যমৰ ওপৰত ধাৰাবাহিকভাৱে চলিছে আক্ৰমণ। সংবাদ গোষ্ঠীক আক্ৰমণেৰে গণতান্ত্ৰিক ব্যৱস্থাক হত্যা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু জনতাৰ স্বাৰ্থত গণতান্ত্ৰিক প্ৰমূল্যবোধ অক্ষুণ্ণ থাকিব লাগিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ দল সংগঠন সচেতন ৰাইজৰ। বাক স্বাধীনতাক দমন কৰাৰ এক নীতি গ্ৰহণ কৰাৰ নিচিনা হৈছে এগৰাকী সাংবিধানিক পদবীধাৰীয়ে। কালি যিবোৰ বক্তব্য দিছে, আমি ভাবিছোঁ তেওঁ সীমা চেৰাই গৈছে। আৰু বাক স্বাধীনতা তথা সংবাদ মাধ্যম তেওঁৰ আঙুলি থোৰত নচাটোৱে বিচাৰে, তেওঁৰ পক্ষত চলাটোৱে বিচাৰে। কালি তেওঁৰ বক্তব্যই সেই কথাই প্ৰমাণ কৰিছে। আৰু ৰজাঘৰৰ পক্ষলৈ সাংবাদিকতা কৰাটো সাংবাদিকতাৰ বা সংবাদ মাধ্যমৰ কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। গতিকে এই ধৰ্ম ৰাইজৰ কল্যাণৰ কথা, গণমুখী সাংবাদিকতাৰ কথা, জাতীয় স্বাৰ্থৰ কথা যদি ক'লেই সংবাদ মাধ্যমৰ ওপৰত মুখ্যমন্ত্ৰী এগৰাকীয়ে আক্ৰমণ কৰে, এয়াতো বৰ নিন্দনীয় কথা হৈছে। অসমৰ সংবাদপত্ৰৰ জন্ম হৈছে জাতীয় স্বাৰ্থৰ সুৰক্ষাৰ স্বাৰ্থত। অৰুণোদয় জন্ম হৈছিল প্ৰথমখন সংবাদপত্ৰ অসমীয়া ভাষা উদ্ধাৰৰ স্বাৰ্থত, জাতীয় জীৱন সুৰক্ষাৰ স্বাৰ্থত। গতিকে সংবাদ মাধ্যমে জাতিৰ সুৰক্ষাৰ কথা ক'ব, তাত মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান উন্মাদ হৈ পৰাটো কোনো কথা নাই। তেওঁ জাতিৰ বিৰোধী কাম কাজত জড়িত হৈ পৰাৰ এয়া লক্ষণ নেকি? তেওঁ জাতিদ্ৰোহী কাম কৰাৰ লক্ষণ নেকি? জাতিৰ স্বাৰ্থত কথা ক'লে ইমান উন্মাদ হৈ পৰে। ৰজাঘৰৰ শ্ৰুতলিপিত বাতৰি কৰাটো সাংবাদিকৰ ধৰ্ম নহয়। ৰজাঘৰৰ ভুল ত্ৰুটি উদঙাই দিয়াটোহে সংবাদ মাধ্যমৰ দায়িত্ব। দায়িত্বৰ পৰা বিচলিত নোহোৱা স্বাধীন প্ৰতিদিন গোষ্ঠীক বাৰে বাৰে কৰা আক্ৰমণৰ বিৰুদ্ধে সৰব
সাংবাদিক সমাজৰ লগতে সাহিত্যিক ৰাজনৈতিক দল আদি। বিগত কিছুদিন আগতে শিৱসাগৰ চহৰৰ মাজমজিয়াত অসমীয়া প্ৰতিদিন কাকতৰ যিদৰে ৰাজপথৰ মাজত জ্বলাই দিয়া হ'ল ই আমাৰ বাবে অতি নিন্দনীয়। তাৰোপৰি যোৱাকালি লখিমপুৰ জিলাত অৱস্থিত অসমীয়া প্ৰতিদিন কাকতৰ লখিমপুৰ সংস্কৰণৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত যি ধৰণৰ আক্ৰমণ দুষ্কৃতিকাৰীয়ে কৰিলে সেয়াও আমাৰ কাৰণে অতি নিন্দনীয়। গতিকে এনেধৰণৰ ঘটনাসমূহে আমাক কোনটো সমাজ ব্যৱস্থালৈ আমাক লৈ গৈ আছে এয়া কিন্তু অতি চিন্তনীয় বিষয়। অতি সোনকালে এনে ব্যক্তিসকলক আপোনালোকে কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰক আৰু কঠোৰতকৈ কঠোৰ শাস্তি ব্যৱস্থা কৰি সমাজৰ ওচৰত এক ইতিবাচক দৃষ্টিভংগী আপোনালোকে দাঙি ধৰক। অন্যথা কিন্তু আগন্তুক দিনত যদি এনেধৰণৰ যদি আক্ৰমণ যদি হ'বলগীয়া হয় বা ধাৰাবাহিক যদি আগবাঢ়ি গৈ থাকে তেন্তে আমাৰ এই গণতান্ত্ৰিক যি সভ্য সমাজ ব্যৱস্থা ই কিন্তু একেবাৰে ধ্বংস কৰালৈ আগবাঢ়িব বুলি মই ভাবোঁ। অসমৰ জনসাধাৰণৰ পক্ষত থাকি সদায় মাত মাতি অহা অসমীয়া প্ৰতিদিন গোষ্ঠীৰ কাৰ্যালয়ত দুৰ্বৃত্তই আক্ৰমণ কৰিছে। এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। গণমুখী সাংবাদিকতাৰ দলিল অসমীয়া প্ৰতিদিন, জাতিৰ হকে যুঁজ দিয়া সাংবাদিকতাৰ উদাহৰণ প্ৰতিদিন টাইম, ৰাইজৰ দুখ দুৰ্দশাৰ কথা কোৱাৰ বাবেই স্বাধীন কাকত, শাসক গোষ্ঠীৰ পদলেহন নকৰাৰ বাবেই বাতৰি কাকত জ্বলোৱা, কাৰ্যালয়ত আক্ৰমণৰ ঘটনা এয়া এক কাপুৰুষালী বুলি অভিহিত কৰিলে প্ৰতিটো স্তৰৰ জনতাই। 2024 চনৰ যি বিধানসভা নিৰ্বাচন শেষ কৰিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই প্ৰতিদিন আৰু DY365ৰ আচলতে যেনেধৰণে ভাবুকি প্ৰদান কৰিলে তাৰ সুযোগতে আচলতে লখিমপুৰ সংস্কৰণৰ যি প্ৰতিদিনৰ কাৰ্যালয়ত দুৰ্বৃত্তই আক্ৰমণ কৰিলে ই আচলতে গণতন্ত্ৰৰ ওপৰত চূড়ান্ত আক্ৰমণ বুলি আমি অভিহিত কৰিব বিচাৰিছোঁ। এই কাপুৰুষালী আচলতে কোনো কালে সহ্য কৰা নহ'ব। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যি ৰাইজৰ কণ্ঠ হৈ থিয় হ'ব, যি প্ৰতিদিনে হওক বা আন আচলতে যি সংবাদ গোষ্ঠীয়ে হওক এই সংবাদ গোষ্ঠীৰ ওপৰত আক্ৰমণ কোনো কালে কিন্তু সহ্য কৰা নহ'ব। ৰাজ্যত অসম আৰক্ষীৰ পয়া লগা ছবি, আক্ৰমণৰ ঘটনাৰ দৃশ্য বন্দী হৈছে CCTVত। মুখ্যমন্ত্ৰীৰ প্ৰৰোচনামূলক মন্তব্যৰ পাছতেই সংঘটিত হৈছে এই কাণ্ড। ক্লু থকাৰ পাছতো দুষ্কৃতিকাৰী মুকলি আকাশৰ তলত। সেয়ে আৰক্ষী প্ৰশাসনক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী। আৰু এই আক্ৰমণৰ পিছফালে হিমন্ত বিশ্ব শৰ্মাৰ উচতনিমূলক বক্তব্য আৰু পৃষ্ঠপোষকতা আছে, সেই কথা স্পষ্ট হৈ পৰিছে। তেওঁ অনাবৰতে প্ৰতিদিন গোষ্ঠী আৰু DY365ৰ বিৰুদ্ধে প্ৰৰোচনামূলক বক্তব্য প্ৰদান কৰি আহিছে আৰু তেওঁ ইয়াৰ জৰিয়তে অসমৰ সাংবাদিক মহল বা তেওঁৰ যিসকল সমালোচনা কৰে, তেওঁৰ বিৰোধিতা কৰে, সেইসকলক তেওঁ এটা বাৰ্তা দিব খুজিছে এই বক্তব্য যে মই যদি জিকোঁ তেতিয়াহ'লে প্ৰতিদিন গোষ্ঠী আৰু মোৰ বিৰোধীসকলক চাই ল'ম। হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই এতিয়া হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে, তেওঁ উন্মাদ প্ৰায় হৈ পৰিছে আৰু এই ইলেকশ্যনত প্ৰায় 86% যি শতাংশ ভোট হৈছে সেই ভোটৰ হাৰে প্ৰমাণ কৰিছে যে অসমৰ ৰাইজে এবাৰ হিমন্ত মুক্ত এখন অসম বিচাৰিছে। আৰু সেয়ে হিমন্ত বিশ্ব শৰ্মাই হিতাহিত জ্ঞান হেৰুৱাই তেওঁ আবুল তাবুল ধৰণৰ এটা বক্তব্য তেওঁ দাঙি ধৰিব খুজিছে। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।